কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক হে মা ভক্তি হল ৮১ বিধ তাৰে কিন্তু ৮০ বিধ হৈছে সগুণ ভক্তি আৰু এবিধে হৈছে কেৱল নিৰ্গুণ ভক্তি। এতিয়া নিৰ্গুণ ভক্তি কি সগুণ ভক্তি কি আমি এক নম্বৰ জানি ল'ব লাগিব। ভক্তিটো আমি সকলোৱে কৰি আছো, যদি আমি কৰি থকা ভক্তিবোৰত সগুণ ভক্তি কৰি আছো তেনেহ'লে আমি জীৱাত্মা আৰু পৰমাত্মাক এক কৰিব নোৱাৰিম। অৰ্থাৎ আমি মনুষ্য জন্ম লাভ কৰা এই ভাৰতবৰ্ষত অসমত ভকত হয় ভগৱন্তৰ নাম লয় আমি গতি সাধন আত্মাক দিব নোৱাৰিম। গতিকে আমি নিৰ্গুণ ভক্তিক জানিব লাগিব। হয়নে বাৰু? এতিয়া দোকানত সেই বস্তু পায়, সোণাৰী খালতো সোণ পায়, খাটি হয়নে অৰিজিনেল হয়নে ডুপ্লিকেট হয়নে বাৰু? তাক আমি পৰীক্ষা কৰিব লাগিব। ইতিমধ্যে কৈছে ৮১ বিধ ভক্তি এগুণ নিৰ্গুণ। আমি ভগৱন্তৰ ওচৰত সংকল্প নেৰাখি একো সংকল্প ৰাখিব নালাগিব, যি ভক্তি কৰা যায় সেয়া হৈছে নিৰ্গুণ ভক্তি। যদি ঘৰখনৰ অপায় মংগলৰ বাবে ভগৱন্তৰ ওচৰত ভজিছোঁ হয়নে বাৰু, ভকত সেৱা পাতিছোঁ, তেনেহ'লে সগুণ ভক্তি। ল'ৰা ছোৱালী বিবাহ পঢ়া শুনাক লৈ যদি ভগৱন্তক ভজিছোঁ সগুণ ভক্তি হয়নে বাৰু, ঐশ্বৰ্য বিভূতিৰ বাবে যদি ভজিছোঁ সগুণ ভক্তি ইত্যাদি ইত্যাদি। আমি যদি ভগৱন্তৰ ওচৰত কিবা এটা ৰাখিছোঁ, গতিকে নিৰ্গুণ ভক্তি হৈছে কি একো উদ্দেশ্য নাই ভগৱন্তৰ ওচৰত, কেৱল দায়িত্ব আমাৰ ভগৱন্তৰ আজ্ঞা শিৰধাৰ্য কৰি কেৱল ভগৱন্তক আমি ভজিব লাগে, ভকত সেৱা কৰিব লাগে। নিৰ্গুণ ভক্তি অৰ্থাৎ নিষ্কাম ভক্তি। গতিকে এই কথাটো গীতাত অৰ্জুনক যেতিয়া কৃষ্ণই কৈছিল তেতিয়া অৰ্জুনে কৈছিল বোলে প্ৰভু যদি তোমাক নিৰ্গুণতহে পায় হয়নে বাৰু, অৰ্থাৎ সকামিতহে কি কয় নিষ্কামত পায় সকামত নাপায়, তেতিয়াহ'লে তুমি সকাম ভক্তিটো কিয় প্ৰৱৰ্তন কৰিলা? তেতিয়া এটা কথা বুজাই দিছিল যে হে অৰ্জুন, কাৰণ চোৱা সকাম ভক্তি নকৰাকৈ নিষ্কাম ভক্তি কৰিব নোৱাৰে। তদনুক উদাহৰণ দিছিল এজন শিশুক এতিয়া ঔষধ খুৱাব লাগে, ঔষধটি তিতা হয়নে বাৰু, তিতা যেতিয়া মুখত লাগিব শিশুৱে খাবনে নেখায়, গতিকে প্ৰথম কি কৰা যায় এচামুচ মৌ খুৱাই দিয়া যায়। তদনুক সকামী ভক্তিটো মিঠা, সকাম ভক্তি কৰোঁতে কৰোঁতে এদিন নিষ্কাম ভক্তিলৈ সকলো মনটো মানে নিৱেশ হ'ব। সেইকাৰণে কৈছে আজি যে সেইকাৰণে চোৱা জ্ঞানে তীৰ্থে ব্ৰতে এইবোৰে কেতিয়াও তাৰিব নোৱাৰে, কেৱল সুদৃঢ় বিশ্বাসে আমি ভগৱন্তৰ শ্ৰীচৰণত শৰণ ল'ব লাগিব। এতিয়া আকৌ ইয়াত প্ৰশ্ন আহে, এতিয়া শাস্ত্ৰই কৈ আছে কৃষ্ণত শৰণ লোৱা, তেতিয়াহ'লে আমি গুৰুত কিয় শৰণ লৈছোঁ হয়নে বাৰু? প্ৰশ্ন আহেনে নাহে বাৰু? আহে। গতিকে শাস্ত্ৰই কৈ আছে কৃষ্ণত শৰণ লোৱা, কৃষ্ণত শৰণ লোৱা, তেতিয়াহ'লে আমি প্ৰত্যেকে নিজা নিজা গুৰুৰ ওচৰত কিয় শৰণ লৈছোঁ, কিয় ভজন লৈছোঁ? ইয়াৰ অৰ্থ এইটো আমাৰ এটা নৰদেহ, এইটো নৰদেহ, অৰ্থাৎ আমি প্ৰত্যেকে গৰ্ভ ধাৰণৰ পৰাহে জন্ম লাভ কৰিছোঁ। এই যে গৰ্ভভাৱ হৈছে নৰক, সেই নৰকৰ পৰা আমি জন্ম পোৱাৰ বাবে নৰ মনুষ্য, এই ন শব্দটো কাটিবৰ বাবে আমি কি কৰোঁ গুৰুত শৰণ লওঁ। সেইকাৰণে কৈছে জন্মনা জায়তে শূদ্ৰ, জন্মতে আমি সকলো শুদ্ধ, যোনে উচ্চত নহওক যোনে নিষ্কুলত নহওক কিন্তু শুদ্ধই। সংস্কাৰতে উচ্চতে দ্বিজ, সংস্কাৰ কেতিয়া হ'ল? গুৰুৰ শৰণ লোৱাৰ দিনাখনে সংস্কাৰ হ'ল। দ্বিজ অৰ্থাৎ দ্বিতীয় জন্ম কি হ'ল জানে? আগতে মানুহ এতিয়াতো আপোনালোকক মানুহ বুলি নকয়, ভকত বাপ হয়নে ঈশ্বৰ গোসাঁই, এইটো দ্বিতীয় নাম, দ্বিতীয় জন্ম পাই গ'ল। তাৰপিছত কৈছে বেদ অভ্যাসে বিপ্ৰ, এয়া বেদ, এতিয়া বেদ শাস্ত্ৰ অভ্যাস কৰি আছে এতিয়া বিপ্ৰ লাইনত সকলোৱে। আৰু কৈছে ব্ৰহ্ম জানন্তি ইতি ব্ৰাহ্মণ, যেতিয়া আমি ব্ৰহ্মক জানিম, চাৰিমুঠি জীৱৰ ব্ৰহ্মৰূপে যে ভগৱন্ত আছে ইয়াক জানিব পাৰিলে এইটো ব্ৰাহ্মণ তত্ত্ব। আৰু যেতিয়ালৈ আমি এজন এজন ভকতে ব্ৰাহ্মণ তত্ত্ব নেপাম তেতিয়ালৈ আমি আত্মাক গতি দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰিম। সেই কথাখিনিকে আজি কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক ক'বলৈ গৈছে যে সেই মাতৃ তুমি কেৱল নিষ্কাম ভক্তিতহে মনটো নিবেদন কৰিবা। আৰু সেইকাৰণে তুমি কি কৰা, মই এইখিনি কথা তোমাক বুজাই দিলোঁ, এয়া হৈছে নিৰ্গুণ ভক্তি। যেনেকৈ বাকীবোৰ ভক্তিয়ে কলৈ লৈ যাব, সকামী ভক্তিয়ে গৈ গৈ এদিন নিৰ্গুণলৈ নিব। যেনেকৈ এতিয়া বৰষুণৰ দিন আহিল, বৰষুণ পৰিল, পানীবোৰ পৰি বৰষুণৰ পানীবোৰ খাললৈ যাব,
খাল ঠাইলৈ গাঁত ভৰিব, গাঁতৰ পৰা ভৰি ভৰি সি বৈ বৈ এখন হয়নে বাৰু এটা মানে সৰু জানত পৰিব, জানৰ পৰা যে নদীৰ পৰা সাগৰ সমুদ্ৰলৈ গৈ আছে। তদনুৰূপ আমি ক্ৰমান্বয়ে ভক্তি পথটো কৰি 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 আমি নিষ্কামলৈ সকামীৰ পৰা আৰম্ভ কৰিব লাগিব। আমি সকামীৰ পৰা নিষ্কামলৈ যাব লাগিব। সেইকাৰণে চাওক প্ৰভু ভগৱন্তই চাকাৰ ৰূপে 3টা ৰূপত আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হয়নে বাৰু। চাকাৰ ৰূপৰ পৰা গৈ আমি চাকাৰ সকলৰ পৰা নি এদিন মানে নিয়াকাৰজনক ভজিব লাগিব। নিয়াকাৰজনক যিদিনাখনলৈ আমি চিনি নল'ম নভজিম তেতিয়াহ'লে আমাৰ কামত নাহিব। সেইকাৰণে কৈছে মাতৃ যে মোৰ একান্ত ভক্তসকলে যে 5বিধ মুক্তি আছে, শালুক্য সামূপ্য আৰোপ্য আৱৰণ আৰু সাযুজ্যকে আদি কৰি এই মুক্তিও কেতিয়াও বাঞ্ছা নকৰে। অৰ্থাৎ আমাৰ যদি ভগৱন্তৰ ওচৰত সংকল্প নাথাকে তেতিয়া আমি মুক্তিক বাঞ্ছা কৰা নাই। যদি ভগৱন্তৰ ওচৰত সংকল্প থাকে তেতিয়াহ'লে আমি মুক্তিক বাঞ্ছা কৰোঁ। সেইকাৰণে মাধৱ পুৰুজনাই ঘোষাত 1 নম্বৰতে লিখিছে, মুক্তিতৰ নিস্পৃহ যিটো সেহি ভকতৰ নমো ৰসময়ী মাগুহু ভকতি। যিজনে মুক্তিক স্পৃহা নকৰে সেয়াই হৈছে নিষ্কাম ভক্তি। আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। ভগতি হে মাতা তাকো মাৰম তাত মিলে আনো খবে দেখে জুনো বোলা ব্রহ্ম প্রাপ্তি ফল শুনি উক মাতৃ দেবে ইহার এরাম ভক মুক্তি কোনো ভকতির প্রাসঙ্গিক মাত্র ভগতি করন্তে তিরহুরে পাত্র ভগতির আগে মুখ্য গুণ ভকতিয়ে মুকয়াতি অধীর কর আবেহি ভগতির শুনি মুত পিয়া কৰি বেক কৰ্ম ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান দুই কুপূজা দৰ্শনে কৰিবে সমস্তে ভূততে মুখ দেখিবে কমনে বিৰকত হুয়া সংগ এৰিব যতনে সমানত মৈত্ৰী মূত মত সতকাৰ দৰিদ্ৰ দয়া কৰি বেক বাৰম্বাৰ গীতা ভাগৱত শাস্ত্ৰ কৰি বেচবন সাধু সন্তে মোৰ নাম কৰিবে কীৰ্তন ইসব সাধন যিটো কৰিবে অনায়াসে মুত তাৰণ
চিত্ৰণী জয় পুষ্পৰ সুঘ্যান যেন প্ৰৱেশনা খাত এমতে যুগীয় চিত্ৰ প্ৰৱেশে আমাত আৰাম সমস্তে ভূততে মই আছো সৰ্বজনে মুহুক অভ্যাগাতি কৰে যিটো জানে বেদৰ মন্ত্ৰে প্ৰতিমাতো কৰয় অচন নাহি তাৰ ফল কিছু হবে বিৰম্বন জয় কৃষ্ণ সুন্দৰভাৱে কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক কৈছে হে মা যদি তুমি ক'ব বিচৰা যদি কোনেও মুক্তিক বাঞ্ছা নকৰে তেনেহ'লে এই পাঁচবিধ মুক্তিনো কিয় দিলা বা কিয় দিছা তেতিয়া কৈছে যে এয়া মুক্তি হৈছে কেৱল প্ৰাসংগিকহে ইয়াৰ কোনো প্ৰয়োজন নাই যেতিয়া ভক্তি কৰা যায় মুক্তি এনেই পায় হয়নে বাৰু আপুনি মই চাকৰি এটা কৰিম বুলি ভাবি থাকি একো কাম নাই যদি ভালদৰে পঢ়িছোঁ চাকৰি এনেই পাম হয়নে প্ৰভু পাম নে নাপাম ভাল ৰিজাল্ট কৰকচোন বাৰু চাকৰি এনেই পাব যে তেনে ঘেঁহিয়া মহিয়া পাছ কৰি চাকৰি এটা বিচাৰি থাকিলে দিব জানো চৰকাৰে কেতিয়াও নিদিয়ে কাৰণ আপোনাৰ মোৰ পাৰফৰ্মেঞ্চ ভাল হ'ব লাগিব হয়নে বাৰু তদনুৰূপ আজি কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক কৈছে আমি ভক্তি ভালদৰে নকৰোঁ চাৰিমুঠি জীৱক চিনি নাপাওঁ চাৰিমুঠি কথা বাদেই দিলোঁ ভকতৰ মাজতে দেখিব নোৱাৰা নিজৰ কৃষ্ণ বুজি পাইছে একেলগে বহি থাকে মনে মনে বেয়া পাই থাকে তেতিয়াহ'লে কি কামত আহিব তেনেকুৱা এজনে পাছ কৰিব পাৰিব কেতিয়াও নোৱাৰে গতিকে আমিও ভক্তি দিশটো চাব লাগিব এজন ভাল ষ্টুডেণ্টৰ দৰে কাৰণ এখন হৈছে ভকতি স্কুল আমি এতিয়া সকলোৱে ভকতি স্কুলত পঢ়িছোঁ কোনোবাই যেনিবা কেইটামান ক্লাছৰ ওপৰত আমাৰ প্ৰভুসকল আমাতকৈ বহুত ওপৰত আমি নতুনকৈ ভক্তি স্কুলত এডমিশ্যন লৈছোঁহে এয়া প্ৰভু ব্যাখ্যা কৰা 3 বছৰ হৈছে গম পাইছেনে গতিকে আমি নতুন চাবলৈ গ'লে আমি তৃতীয় শ্ৰেণীৰ ছাত্ৰ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী আপোনালোকক আমি ঢুকি নাপাওঁ আপোনালোকৰ পৰা শিকিব লাগিব যাওক সেইকাৰণে কৈছে ভালদৰে পঢ়িলে সি এনেও ভাল ৰিজাল্ট কৰি এদিন চাকৰি এটা পাব আমি যদি বেয়াকৈ পঢ়োঁ আজি কপিল মহাপ্ৰভুৱে দেৱহতী কৈছে মুক্তি হৈছে কেৱল প্ৰাসংগিক ভক্তি কৰিলে সকলো পায় ইয়াক চিন্তা কৰিব নেলাগে সেই কৈছে ভকতিও আগে মাও মুখ্য কোন হয় ভকতিয়ে মুকৰাতি অধীন কৰয় ভকতি আগত মুক্তি কোন হয় মা একোৱেই নহয় নগণ্য কেৱল ভক্তিহে মোক বশ্য কৰিব পাৰে এতিয়া ভগৱন্তক আমি কোনেও একো দি বান্ধিব নোৱাৰোঁ আমি ভগৱন্তক একো বস্তুৱে সন্তুষ্ট কৰিব নোৱাৰোঁ কেৱল প্ৰেম ভক্তি মাধ্যমে ভগৱন্তক আমি সন্তুষ্ট কৰিব পাৰোঁ ভগৱন্তই কৈছে যে হে নৰনাৰী লোক সমস্ত তোমালোকে বিষয়ৰ সংসাৰত তোমালোকৰ পুত্ৰ পৰিবাৰ ঐশ্বৰ্যৰ বিভূতিক যিমান ভাল পোৱা এই মোকো অকণমান সিমানেই ভাল পাবাচোন বুলি কৈছে আমি নেপাওঁ নহয় বহু পাওঁনে বাৰু নেপাওঁ আমি ভগৱন্তক পূজা কৰোঁ প্ৰেম কৰোঁ কিন্তু পৰিবাৰ পুত্ৰ ঐশ্বৰ্য বিভূতিক ভগৱন্তৰ নামঘৰলৈ আহিলোঁ ভকত সংগত থাকিলোঁ বাৰে বাৰে ঘৰলৈ মনত পৰি আছে জয় কৃষ্ণ বুজি পালে কামত আহিবনে নাহে কাৰণ সেইকাৰণে কৈছে যিকণ সময় সাধু সংগত থাকোঁ কৃষ্ণ কথা শুনো আৰু গৃহস্থ ধৰ্মত গুৰু সেৱা কৰোঁ কায় বাক্য মন এক কৰি ভগৱন্তক নিবেদন কৰি প্ৰেমভাৱে ভক্তি কৰিব লাগিব তাৰ নামে হৈছে ভকতি ভকতি আৰু বেলেগ বস্তু নাই আমি দেখাই 3 বস্ত্ৰ পিন্ধি নামঘৰলৈ অহা যোৱা কৰি থকাটোৱে ভক্তি নহয় যদি আমাৰ হৃদয়ত
প্ৰেম আৰু শ্ৰদ্ধাৰ ভক্তিভাৱ নাই। কাৰণ চাব, এতিয়া ধৰক এজন মানুহৰ, কোনোবা এজন মানুহে কৰৌৰপতি, কোনোবা এজন লাখপতি, কোনোবা এজন দিন হাজিৰা কৰা মানুহ, হয়নে প্ৰভু? এতিয়া বহাগ বিহু আহি আছে, বাকীকেইটা দিন বাদ দিলোঁ, বছৰেকৰ বিহু বুলি প্ৰত্যেকে নিজৰ নিজৰ স্বামীজনে নিজৰ আইগৰাকীকটো এভাগী হ'লেও বস্ত্ৰ দিব, হয়নে বাৰু? লাখ টকা থকাজনে অলপ ভাল দিব, কোটি টকাজনো কৈ শেষ কৰিব নোৱাৰোঁ। এই দিন হাজিৰা কৰাজনে হ'লেও বহু 150 টকীয়া পোলা চাদা আনি দিব, জয় কৃষ্ণ, বুজি পালে? সেইটো বহুত মৰমৰ, কিন্তু বহুত মৰমত স্বামীজনে দিছে। আৰু আইগৰাকীও ধুনীয়াকৈ এখন ফুল তুলিব নাজানিলেও উকা গামোচা এখন বৈ হ'লেও সেইদিনাখন দিব। আমাৰ এইটো অসমীয়া মানুহৰ নিয়ম, হয়নে বাৰু? এইটো মৰম। সেই বুলি যদি কোনোবাই সেইটোকে দেখি অমুকক ইমান দামৰ দিছে, আমাৰ ইমান দামৰ বুলি নিপিন্ধো বুলি কয়, তেতিয়াহ'লে এই প্ৰেম ভক্তিটো, বিশ্বাসটো হেৰাই যাব। তদনুৰূপ ভগৱন্তই সেই প্ৰেমটো বিচাৰিছে আমাক। প্ৰেম আমি এসোপা ভগৱন্তক দিব পাৰোঁ, ভগৱন্তক গ্ৰহণ নকৰিবও পাৰে। তাত যদি প্ৰেম নাই, সদায় বস্তু দিয়াৰ মানুহজনৰ আঁৰত কি বস্তু লুকাই আছে, শ্ৰদ্ধা আৰু প্ৰেম আছেনে নাই? আজি ইয়াত আপোনালোকৰ ইয়াত বালিকুচি মানে ফান্দিয়া গাঁৱৰ নামঘৰৰ হকে কোনোবা উৎসৰ্গা কৰিছে, যেনেকৈ কোনোবা তোৰণ দিছে, কিবা দিছে, দি লৈ যদি তেওঁ ভাবি থাকে মইহে দিছোঁ, দিয়া আৰু নিদিয়া একেডালে কথা, গম পালে নাই? গতিকে সেইকাৰণে কৈছে সোঁ হাতে দান দিলে বাওঁ হাতে গম পাব নালাগিব, এয়াহে কৈছে দান। গতিকে দান তেনেভাৱে দিব লাগে। যা হওক, সেইকাৰণে ভগৱন্তই কৈছে যদিহে সেইজনে দি লয়, নিজকে কৈ থাকে, তেতিয়াহ'লে সেই বস্তুটো মই গ্ৰহণ নকৰোঁ। যা হওক, সেই আজি সুন্দৰভাৱে কপিল প্ৰভুৱে দেৱহতী মাতৃক বুজাই দিছে যে সেইকাৰণে চোৱা মা, ভকতি নগণ্য, কি কয়, মুক্তি নগণ্য, ভক্তি হৈছে সৰ্বশ্ৰেষ্ঠ। সেইকাৰণে কৈছে আবে এহি ভকতি শুনিও সাধন, মুত সমপিয়া কৰিও কৰ্মগণ। হে মা, ভক্তি সাধনৰ উপায় তোমাক কওঁ, তুমি যি কৰ্ম কৰিবা কেৱল মোক অৰ্পণ কৰি কৰিবা। সেইকাৰণে কৈছে অৰ্পিত কৰ্ম বা নিবেদিত কৰ্ম আমি সকলো ভগৱন্তক নিবেদন কৰিব লাগিব। যেনেকৈ আমি খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে, প্ৰতিটো কাম বিষয় সংসাৰৰ যিমান আছে সকলো ভগৱন্তক নিবেদন কৰিব লাগিব। যদি আমি নিবেদন নকৰোঁ, তেনেহ'লে সেই কৰ্মভাগ কেতিয়াও সিদ্ধ নহয়। তাৰ প্ৰমাণ এটা সৰু কাহিনী। এজন ভকত বৈকুণ্ঠলৈ যাব, বেছি দিন নাই, আমাৰ গোসাঁই সমান বয়স হ'ব, তেওঁ সময় হৈ আহিছে। গতিকে প্ৰভুৱে এদিন পৰীক্ষা কৰিবলৈ মৰ্ত্যভূমিলৈ এজন ভিক্ষাৰী বেশত আহিল। আইসকল শুনিব দিয়ক, ভগৱন্তই কেনেকৈ আহে। কেতিয়াবা যদি বেয়া পোৱা মানুহ এজন আহে, খেদি দিয়ে ঘৰৰ পৰা, বিপদ আহি যাব, ভগৱানেও আহিব পাৰে। তাৰপিছত আহিলে, অহাৰ লগে লগে এনেকুৱা গৰমৰ দিন, মানুহজনক দেখা পাই ক'লে, বোলে অ' প্ৰভু ভালে আছেনে? বোলে ঈশ্বৰে ৰাখিছে দিয়ক। প্ৰভুৱে ভাবিছে বা এওঁ দেখোন মোকে দিলেগা অৰ্পণ কৰি। তাৰপৰা ক'লে, প্ৰভু আপোনাৰ গৃহভাগ কিমান ইয়াতে নে? বোলে হয় প্ৰভু, এই ঈশ্বৰে দিয়া গৃহভাগ সেইভাগে দিয়ক আমাৰ বুলি কৈছে। প্ৰভু পানী এগিলাচ খাব পাৰিম নেকি? বোলে প্ৰভু এই ঈশ্বৰে খোৱালে খাব পাৰিব আহক। ভাবিছে বা চবচোন মোকে দি আছে কা। গ'ল আৰু গৈ আছে, পদূলি মুখ পাইছে, সুধিলে প্ৰভু এই বাগানখন কা? কৈছে প্ৰভু কা নহ'ব, ঈশ্বৰে দিয়া আমাৰে দিয়ক বুলি কৈছে। বৈয়াকে গৈ বাৰান্দা পালে, চোতাল পালে, চোতালত পাই আইগৰাকীক মাতিলে, কৈছে এই গোসাঁনী, এই আহা, গোসাঁই আহিছে আহা বুলি কৈছে। ভাবিছে বা নিজৰ গৰাকীকক গোসাঁনী মাতিছে দেই। প্ৰভুৱে ভাবিছে আৰু মোক গোসাঁই। তাৰপৰা বহিবলৈ দিয়ে, কৈছে আৰু এই প্ৰভু এয়াই দিয়ক আৰু ঈশ্বৰে দিয়া গৃহ, ঈশ্বৰৰ গৃহ বুলি কৈছে। বা হ'ব দিয়ক। প্ৰভু বোলে পানী এগিলাচ খাওঁ এতিয়া। আইগৰাকী কৈছে দিয়া, এই গোসাঁইৰ কাৰণে পানী এগিলাচ লৈ আহা। ধুনীয়াকৈ এগিলাচ পানী লৈ দেখাই শুনাই বৰ ধুনীয়া এগৰাকী বগাই জিগা বয়সস্থ মানুহ, চশমা এযোৰ পিন্ধি মূৰৰ ওৰণিখন ওলাই আছে। কৈছে হেৰি নহয় প্ৰভু, এইগৰাকী কা বুলি কৈছে। তেতিয়া কি কৈছে জানে? অ' প্ৰভু কা নহ'ব, মোৰে দিয়ক বুলি কৈছে। জয় কৃষ্ণ, বুজি পালে? চব দিলে চব, নিজৰ গৰাকীক দিব নোৱাৰিলে, বুজি পাইছেনে? গতিকে আমাৰ মায়াটো ক'ত লাগিছে জানে? মায়া হৈছে এগৰাকী মহিলা, স্ত্ৰী, হয়নে বাৰু? ভগৱন্তৰ মায়া, বিষ্ণু মায়া, মায়া হৈছে মহিলা। আৰু আমি যদি চাওঁ, আটাইতকৈ মায়াটো আমাৰ প্ৰতিজন প্ৰভুসকলৰ আইগৰাকীৰ লগত। আইগৰাকীক আপোনালোকে এক্সট্ৰাকৈ ঘৰত থাকোঁতে গোসাঁনী দেৱী আইগৰাকী বুলি মাতিব পাৰিছে, জানিব মায়াটো আঁতৰিছে।
সমাজত দেখাটো সকলোৱে মাতে ন, ঐ আমাৰ গোসাঁনী ঐ, ঐ আমাৰ গোসাঁনী অমুক গোসাঁনী, হয়নে বাৰু? নহ'ব। অকলে অকলে ঘৰত আইগৰাকী গোসাঁনী দেৱী আৰু আপোনালোকক যদি প্ৰভুজন গোসাঁই, হয় না, স্বামী বুলি মানে শব্দ ধৰিব পাৰিছে, স্বামী দেৱতা আৰু। গতিকে জানিব মায়া আঁতৰি গৈছে। অন্যত মায়া পৰীক্ষা কৰিব নালাগে, নিজৰ গৃহতে মায়া পৰীক্ষা কৰা অভ্যাস কৰক। যা হওক, সেইকাৰণে কৈছে যে সকলোবোৰ মোক অৰ্পণ কৰিবা। এতিয়া চাওক, সেইজনে কি কৰিলে, নিজৰগৰাকীক অৰ্পণ কৰি নিদিলে। যা হওক, গতিকে এইবোৰ আমাৰ ভকতিত পৰীক্ষা কৰে। কেতিয়াবা চাব, আপোনালোকে খুব বেয়া পোৱা মানুহ এজন আপোনালোকৰ গৃহত ভগৱন্তে সেই ৰূপটো লৈ আহিব, কেতিয়াও অনাদৰ নকৰিব। কৈছে অতিথি দেৱো ভৱ, অতিথিক সদায় দেৱজ্ঞান কৰিব লাগে। শত্ৰু এজনে যদি গৃহলৈ আহে, তেওঁক মিত্ৰতাৰ ভাৱে তেওঁক আমি সন্মান জনাব লাগে। যা হওক, সেইকাৰণে কৈছে যে হে মাতৃ, ভকত আৰু মই একেই। ভকত হৈছে মোৰ প্ৰতিনিধি। আজি ভগৱানক আপোনালোকে দেখিছে নেকি? ভগৱানক দেখিছে নে কেতিয়াবা? নাই দেখা, হয়নে? আমি কিন্তু দেখি আছোঁ। কাৰণ চাওক, আপোনালোক সকলোৱে ভগৱান। ইয়াৰ পৰত কৈছে ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইকো পূজাৰ দৰ্শনে কৰি আতি মান। কাৰণ ভকতক ভগৱান, এই কলি যুগত ভগৱন্তই চতুৰ্ভুজ ৰূপ ধাৰণ কৰি আপোনাৰ মোক এই জীৱনত দেখা নিদিয়ে। ইয়াৰ পৰা যোৱাৰ পিছত পাম, হয়নে বাৰু? এই আত্মাৰ সদগতি লাগিব, পামগৈ, লৈ যাব আহি। কিন্তু কথা হ'ল এতিয়া আমি নেপাওঁ, এতিয়া পাম কেৱল দ্বিভুজ ৰূপত, হয়নে বাৰু? দ্বিভুজ। ইয়াতে কৈছে ভকতক আমি ভগৱান জ্ঞান কৰিব লাগিব। সেইকাৰণে কৈছে ভকতে ভগৱান লৈছে হৰি নাম, এয়া যে বৈকুণ্ঠ থানে জয় গোবিন্দ ৰাম। হয়নে বাৰু? ভকত ভগৱান, য'ত ভকত একত্ৰিত হ'ব বৈকুণ্ঠৰ সদৃশ হৈ যায়। আজি আপোনালোকৰ এয়াৰ বালিকুচি গাঁও ফান্দিয়াৰ নামঘৰৰ এই দুদিনৰ বাবে বৈকুণ্ঠ হৈ থাকিব। আৰু এই এলেকাত যিমান দূৰলৈ শব্দৰ যন্ত্ৰৰ দ্বাৰা শব্দৰ ব্ৰহ্ম বিস্তাৰিত হ'ব, এই স্থানত কোনো কাৰণত কাল জৰা ব্যাধি আৰু কোনেও বিপদ আহিবই নোৱাৰে। আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। এহি মতে তদুৱাগে কৰিলো বেদিত, ভক্তি সাংখ্য যুগ দুই পুৰুষৰ হিত, একপাল ছয় কৰি ঈশ্বৰ কমাই, আবেতান সত্যক বুজাই, ওরাম যাক ভয়ে বায়ু বহে, সূর্যে প্রকাশ হয়, ইন্দ্রে যাক ভয়ে মেঘ তালে বরিষ, নক্ষত্র প্রকাশে কালে কালে বৃক্ষ চই, জাত ভৈ ভূয়া ফল পুষ্পক ধর, অরাম নদী বহে সমুদ্র পারনল ধৈ, অগ্নিদহ ভূমি হবে গিরি নিমজ্জয়, আকাশে বায়ু পথ দেহি যাব ভৈ, ব্রহ্মাদি যাব ভয়ে জগত সর্জয়, সেহি প্ৰভু পিতৃদানে জগত স্বযন্ত্ৰ,
মৃত্যুৰ পহুয়া জগতক সংহাৰন্ত্ৰ আপুনি অনাদি নিত্ৰ জগত ঈশ্বৰ ৰাম ৰাম তেহে প্ৰভু ভজনীয় ইটো জয় কৃষ্ণ। পুনৰ দেৱহতী মাতৃক কপিল মহাপ্ৰভুৱে কৈছে, হে মাতৃ, এনেভাৱে ভকত আৰু মোক তুমি এনেভাৱে পূজাৰ কৰিবা, সেৱাৰ কৰিবা, আৰু তুমি সমনীয়াসকলক বন্ধুত্বৰ পুণ্যৰ ব্যৱহাৰ কৰিবা, তোমাতকৈ জ্যেষ্ঠসকলক তুমি শ্ৰদ্ধা আৰু সেৱাৰ কৰিবা, কনিষ্ঠসকলক মৰম কৰিবা, আৰু কোনোবাই বিপদত পৰিলে তুমি সহায় কৰিবা, আৰু গীতাৰ ভাগৱত শাস্ত্ৰৰ তুমি শ্ৰৱণ কৰিবা, আৰু সাধু সংগত মোৰ গুণৰ নাম তুমি কীৰ্তন কৰিবা। আজি সেই দেৱহতীক কোৱা নাই, গম পাইছে নাই? আপোনালোক আমাৰ দেৱহতীক কৈ আছে। এতিয়া দেৱহতী বা কোন? আমাৰ লগত 14জন দেৱতত্ত্ব আছে, হয়নে বাৰু? 14 সাখী লৈ দেহে আছে দামোদ ভান্দিবা নোৱাৰি কিছু শুনা কলি নৰ। এই 14জন দেৱতত্ত্বক যিয়ে ভগৱন্তৰ নামত সাধু সংগত থাকি আহুতি দিব পাৰিছে, দেৱক আহুতি দিব পাৰিছে, তাৰ নামে হৈছে দেৱহূতি, গম পাইছে? গতিকে সেই গৰাকী দেৱহতীক কোৱা নাই, আপোনালোক আমাৰ সমস্ত দেৱহতীক কৈছে যে এনেভাৱে তুমি শ্ৰদ্ধাৰে সাধু সংগত মোৰ গুণৰ নাম শ্ৰৱণ কীৰ্তন কৰিবা। আকৌ কৈছে ইষম সাধনা যিটো কৰয় আশ্ৰয়, এই সাধনাই যি আশ্ৰয় কৰিলে তেতিয়া সেইজনৰ হৃদয়েহে মুখ বান্ধি ৰাখিব পাৰে। চাওক, এতিয়া ভগৱন্ত ইমান কোমল চৰণ, হয়নে? অৰুণ চৰণ, ৰঙা চৰণ, হয়নে বাৰু? গতিকে এই চৰণ ইমান কোমল, আপোনালোক আমাৰ যদি হৃদয় কেইখন শিলৰ দৰে টান হয়, তাত থাকিবনে বাৰু কওকচোন? আমি এতিয়া নিজৰ এই দুভাগী চৰণকে য'তে ত'তে দিব নিবিচাৰোঁ, হয়নে বাৰু? এই মোৰ মহামোহমতীসকলে এতিয়া ভগৱন্তে ইমান ধুনীয়া কোমল চৰণ ইমান বেয়া এখন হৃদয়ত দিব নেকি বাৰু? কেতিয়াও নিদিয়ে। গতিকে আমি সেইকাৰণে আমাৰ প্ৰত্যেকে নিজা নিজা হৃদয়খন কোমল কৰিব লাগিব, ষ্টপ কৰিব লাগিব, ষ্টপ হ'ব লাগিব, গম পাইছে? গতিকে চাওক, হৃদয় যদি কোমল হয়, ভগৱন্তে সেইখন হৃদয়ত ভাবিব, বাহ ইমান কোমল দেই এখন হৃদয়ত, নাই ইয়াৰ পৰা মই আঁতৰি নাযাওঁ, ভগৱন্তৰ হৃদয় সদায় থাকিব। আৰু যাৰ হৃদয়ত এই মানে ভগৱন্তৰ চৰণ যাৰ হৃদয়ত থাকিল, জানিব সেইজনৰ মুখৰ অহনি নাম ওলাই থাকিব। ইয়াৰ প্ৰমাণ বুজি পাইছে? যিখিনি সময়ত আপোনাৰ অদিতি বাক্য ৰক্ষা কৰি পৰম প্ৰভু ভগৱন্তই ব্ৰাহ্মণ অৱতাৰ ধাৰণ কৰিছিল, হয়নে বাৰু? বলিক চলনা কৰিবলৈ। এতিয়া বলিক 3 পদ ভূমি মাগিলে, 3 পদ ভূমি যেতিয়া বিচাৰিলে, তেতিয়া বলিয়ে কৈছিল, হেৰা বিপ্ৰদেৱ, এই তুমি 3 পদ ভূমি বিচাৰিছা, তুমি হ'লা এই চাপচিটি এটা সৰু পোৱালি, 3 পদ ভূমিনো কিমান কণ পাবা? বোলে হেৰা এটা কথা নহয়, দান বিচাৰিছা ভালদৰে বিচৰা, এই মোৰোতো দিব ভাল লাগিব, হয়নে বাৰু? আপুনি যদি ভাবি আছে ভাগৱতৰ নামত টকা 1000 দিম, ৰাইজে যাই পেলাই কৈছে বোলে টকা 100 দে, আপোনাৰ মনটো বেয়া লাগিল, 1000 দিম বুলি ভাবিছে 100 টকাহে বিচাৰিলে, হয়নে বাৰু? গতিকে সেইকাৰণে কৈছে বিচাৰিছা ভালদৰে বিচৰা। তেতিয়া এই কথাটো শুনাৰ লগে লগে শুক্ৰাচাৰ্য গুৰুৱে কৈছিল, দৈত্যগুৰু শুক্ৰাচাৰ্য, হেৰা বলি এওঁ কোন চিনি পাইছে নাই? বোলে গুৰুদেৱ তুমি মনে মনে থকা, কাৰণ এওঁ যোনে নহওক এওঁ ব্ৰাহ্মণ হয়তো, মই ব্ৰাহ্মণক আজিলৈ বিমুখ কৰা নাই আৰু মই ব্ৰাহ্মণক বিমুখ নকৰোঁ। বোলে হেৰা বিপ্ৰদেৱ, তুমি বিচৰা কি বিচৰা? 3 পদ ভূমি বিচাৰিল, গমেই পাই আপোনালোকে ক'বলগীয়া কথাই নাই। তেতিয়া ভূমি 3 পদ দিয়াৰ লগে লগে ভগৱন্তে যেতিয়া চৰণ দিবলৈ বিচাৰে, হয়নে বাৰু? এক চৰণে লৈ ল'লে। এই চৰণ উঠাওঁতে এই 14 ভুৱন ব্ৰহ্মাণ্ড, আমাৰ 14 ভুৱন, বিশ্ব ব্ৰহ্মাণ্ড বুলি কৈছে যে 14 ভুৱন, 14 ভুৱন হৈছে 7খন স্বৰ্গ আৰু 7খন পাতাল, 14 ভুৱন। সেইকাৰণে আমাৰ এই 14 দেৱতত্ত্ব ইয়াতো 14 ভুৱন বুলি কোৱা যায়। এখন শুদ্ধ ব্ৰহ্মাণ্ড, এয়া হ'ল বিশ্ব ব্ৰহ্মাণ্ড। আচ্ছা,
এতিয়া এই বিশ্বব্ৰহ্মাণ্ড যেতিয়া ভগৱন্তৰ চৰণ উঠাওঁতে যেতিয়া সকলো ভেদি গ'ল, সেই ব্ৰহ্মাণ্ডত মানে ভগৱন্তৰ নখ লাগি ব্ৰহ্মাণ্ড ফুটা ওলাই তাৰ পৰা গংগাৰ জলধাৰা বৈ আহিছিল। সেইকাৰণে বিষ্ণু পাদুদুকি গংগা বুলি কোৱা যায়। হয়নে বাৰু? ভগৱানৰ নখ লাগি ওলাই আহিছে। অহাৰ লগে লগে তাৰ ধাৰাটো অলপ বেলেগ হ'ল, শিৱৰ জোতা লৈ আহিল। তাৰপৰা জাহ্নবী হেৰিয়েদি অহাৰ কাৰণে মানে জাহ্নবী ঋষিয়ে তেওঁ মানে হেৰিসকলক বুৱাই দিয়াৰ কাৰণে লুকুৱাই ৰাখিলে। পিছত বা ভগীৰথে ভক্তি বলত নমাই আনিলে। সেইটো এৰিলোঁ। এতিয়া কথা হ'ল কি, এইখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড, এই ব্ৰহ্মাণ্ডত আপোনালোক আমি যদি ব্ৰাহ্মণৰূপী ভগৱন্তক বলিদৰে যদি আমি দান দিব পাৰোঁ 3 পদ ভূমি, এই যোনে দান দি দিলে ভগৱন্তই যাৰ হৃদয়ত সেই এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত চৰণ দিলে, সেই চৰণৰ নখ লাগি যাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ড ফুটা ওলাল, জানিব মুখেদি নামে গংগা জল চৰণে কমল হৃদয় মাজে যাৰ এটা মুখত নাম নোলায়, কিন্তু বুজি পাইছে প্ৰভু? সেই ভগৱন্ত চৰণ যাৰ হৃদয়ত স্থাপিত হৈ গ'ল, আৰে কিবা এটা হওক কৃষ্ণ বুলি কৈ দিব। আপোনালোকৰ ফালে ভাল কি চাকি? এতিয়া বৰষুণৰ দিন আহিছে দিয়ক আইসকল, আমাৰ ফালে যদি আইসকলে দমকলৰ পৰা পিছলি গ'ল, কিবাহকে মাতি দিব জয় কৃষ্ণ, বুজি পালে? তাৰপিছতে ক'ব এই কিবাহে কম বুলি ক'ব। আইসকলে বুজি পাইছে আৰু যা হওক, জয় কৃষ্ণ, যা হওক কৃষ্ণ। হয়, জয় কৃষ্ণ। হয় হয়, জয় কৃষ্ণ। তাৰমানে তেওঁ কি কৈছে জানিব, তেওঁ জমা নাই, তাৰমানে একাউণ্টছ নাই, বুজি পাইছেনে? এতিয়া চব দিন হাজিৰা কৰা মানুহজনে হাজিৰা কৰি খাই আছে, তেওঁ যদি বেংকত একাউণ্টছ এটা খুলি 1 টকা 2 টকাকৈও জমা থোৱা নাই, বিপদত তেওঁ বাচিব নোৱাৰে বহু, বুজি পালেনে? এতিয়া বিপদৰ সময়ত একাউণ্টছত থকা টকাকেইটাই কিবা এটা হয়, হয়নে বাৰু? এতিয়া একাউণ্টছ নাই, তাৰমানে কি হয়, আমাৰ জন্মৰ লগত বহু একে বুজিবলৈ সহজ কৰি দিছোঁ, জন্মৰ লগত আমাৰ এখন একাউণ্টছ আছে। মানে কি হয়, ভক্তি কি কয় আপোনাক, সেইটো জীৱন একাউণ্টছ। জীৱন একাউণ্টছত কি হয়, পাপ আৰু পুণ্য দুটাত ডিপজিট হয়। আমি বিষয় সংসাৰ কৰা কৰ্মৰ দ্বাৰা, বেয়া কৰ্ম আপোনালোকে জানে, বেয়া কাম কৰিলে পাপ হ'ব, পাপৰ একাউণ্টছত যাব সেইখন একাউণ্টছ। তাৰপিছত হ'লে এখন হ'লে আপোনাৰ পুণ্য একাউণ্টছ, এই অকণমান ভাল ভাল কাম কৰিলে পুণ্য একাউণ্টছত যাব। এই যিদিনাখনে গুৰুৰ শৰণ লোৱা গ'ল, সিদিনাখনে এই শাস্ত্ৰ কৰা আছে এখন ভক্তি নামৰ একাউণ্টছ মানে খোলা যায়। যেনেকৈ এতিয়া আপোনাৰ ধৰক বেংকত একাউণ্টছ খুলিবলৈ গ'লে পুৰণা একাউণ্টছ হোল্ডাৰ এজনৰ ছিগনেচাৰ এটা বা কিবা এটা লাগে, নাম্বাৰ এটা, হয়নে বাৰু? তদনুৰূপ এতিয়া আমি একাউণ্টছ খুলিব লগা হ'লে সেই গুৰু আশ্ৰয় ল'ব লাগিব, গুৰুৰ দ্বাৰা সেই ভক্তি একাউণ্টছখন খোলা যায়। যেতিয়া একাউণ্টছখন খোলা হ'ল, তেতিয়া আপুনি মই যিমানবাৰ কৃষ্ণ নাম লৈছোঁ, সেই একাউণ্টছত 1 টকা 2 টকা জমা হৈ গৈ থাকিব, অন্তিম সময়ত কিন্তু সেইটো কাম দিব। এতিয়া তেওঁ যে যিটো কৰি আছে, 1000 টকা ইনকাম কৰিছে ডেইলি, আনিছে খাইছে শেষ, জমা নাই প্ৰভু। জমা নহ'লে অন্তিম সময়ত হাত পাতিব লাগিব, বিপদতো জানে কোনেও নিদিয়ে বহু, দিবনে বাৰু? কোনোবাই দিব নাই? চাওক, এতিয়া বিষয় সংসাৰত কিবা টকা পইচা বিপদত, এনে ভালৰ সময়ত আপোনাৰ ঢেৰ বন্ধু লাগিলে, সেই কিবা এটা ক'লে এই আপোনাৰ লাগে যে মোৰ পৰা কেইটামান লৈ যাম, বিপদত বিচাৰকচোন, থাকিলেও ক'ব কি জানে, ইছাম আপুনি যে আৰু 2 দিনৰ আগত হ'লে সেই বিপদটো দিবই পাৰিলোঁ হয়, আছেই কিন্তু নিদিয়ে, তাৰমানে গম পাইছে? গতিকে এই তেতিয়া সেইজন আমি ভকত বুলি কৈছোঁ, আৰু সেইজন ভকতৰ সেই গতি হ'ব। অন্তিম সময়ত চাব আপোনাৰ নাম পাহৰি যাব, কাৰণ গুৰুমুখে লোৱা নাম হ'ব লাগিব। এনেই আমি ঢেৰ নাম লওঁ, এই যে নাম লৈ আছে, তেওঁ খাওঁতে শুওঁতে লৈ আছে, তেওঁ পাপ, এক বিষয় সংসাৰ কৰি থকা পাপবিলাক দূৰ হৈ আছে। অন্তিম সময়ত চাব তেওঁ মুখত নাম নাহিব, কিন্তু নাম কেতিয়াও নাহিব, কাৰণ গুৰুমুখে হ'ব লাগিব। বস্তুটো বুজি পাইছে নহয়? একাউণ্টছটো খুলি ল'ব লাগিব, একাউণ্টছত জমা কৰিব লাগিব। আপোনাৰ ইমান টকা আছে, আপুনি ক'ত জমা থ'ব? আপোনাৰ একাউণ্টছে নাই, এনেই টকা হ'ব খৰচ হৈ আছে আপোনাৰ। এতিয়া আপুনি কৈ আছে নাম লৈয়ে আছে, যদি একাউণ্টছখন খুলি লয়, তেখেতৰ বহুত কোটি কোটি জমা হৈ যাব। যিটো ভক্তি একাউণ্টছৰ কথা আছে, বহু ভক্তি, হয়নে বাৰু? নাম ধন জমা হ'ব, কাৰণ কৈছে ইহে পৰৰ লোকবিদ, হৰি নামৰ বাহিৰেতো অন্য একো নাই। ইয়াত আমাৰ বিষয় সংসাৰ যিমান ধন নাথাকক, আমি অন্তিম সময়ত সেই ধৰণে আমি তাৰিব নোৱাৰে। অন্তিম সময়ত তাৰিবৰ কাৰণে বহুত ধন পাবনে নাপাব, এতিয়া খৰচ কৰি আছে, জমা থোৱা নাই নহয়। কেনেকৈ জানে? এতিয়া চাওক, অন্তিম সময়ত 3জনৰ তাই 2জন আহিব, নাৰিকল গছৰ সমান ওখ,
কলা ঘিতমতীয়া হয়নে আঙা বৰ্ণ চকুকেইটা হেল'জেন লাইটেৰে জ্বলি থাকিব এখন হাতত লোহাৰ ডাং এখন হাতত চামৰা জৈ দেখাৰ লগে লগে কেনেকুৱা লাগিব আইসকল দেখিব মন আছে নেকি কালপোৱা খফুৱা বেং কামৰ তিনিজন দুজন পাক্কা যাবই যিজন ডেঞ্জাৰ তিনিজন যাব সেই অন্তিম সময়ত যাব যোৱাৰ লগে লগে যদি প্ৰভু একাঞ্চত জমা আছিল দিয় বুলি এবাৰ জয় কৃষ্ণ পলাই পত্ৰং দিব যদি নাই আই বোপাই মাই থাকো এই তাগত লৈ গুচি যাব বুজি পাইছে প্ৰভু একাঞ্চত জমা কৰিব লাগিব শৰণ নহ'লে তৰণ নহ'ব শৰণ গুৰু ওচৰত ল'ব লাগিব আৰু আমি যিমান নাম লৈ আছোঁ গুৰুমুখী হ'ব গুৰুমুখে লোৱা নাম হ'ব লাগিব এইখিনি কথা প্ৰভু যা হওক এতিয়া শেষত আমাক পদত সুন্দৰভাৱে কৈছে যে হে মাতৃ এই সমস্ত ভূততে তুমি কি কৰিবা মোৰ দৰে জ্ঞান কৰিবা অৰ্থাৎ কৈছে সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো জানিবা বিষ্ণু বুদ্ধি কৰি আজি দেৱতী মাতৃক মানে কপিল মহাপ্ৰভুৱে কৈছে আৰু কৈছে হে মাতৃ তুমি এটা কথা জানিবা যিসকলে প্ৰতিমাক অৰ্চন কৰে কৈছে বেদমন্ত্ৰে প্ৰতিমা কৰৰে অৰ্চন নাহি তাৰ ফল কিছু হবে বিড়ম্বন যদি প্ৰতিমাক অৰ্চন বন্দন কৰি থকা যায় তাত একোৱে ফল নাপায় এতিয়া ক'ব নাপায় কথাটো ক'লেও আপোনালোকে হয়তো বেয়া পাব পাৰে কিছুৱে এতিয়া যে প্ৰতিমা পূজা কৰা কথা আছে হয়নে বাৰু এতিয়া পূজা পাৰ্বণবিলাক পাতে প্ৰতিমা এটা প্ৰতিমাটোক পূজা কৰি থাকে ভাল পুজিব লাগে কিন্তু আকৌ প্ৰতিমাটো শেষত নিবলৈ কিয় পেলাই দি থৈ আহে গৈ চাবনে প্ৰভু সেই কথাটোৱে কৈ আছে প্ৰতিমা পূজাৰ কথা কোৱা নাই তাতো কৈ কেইটামান জীৱক পূজক জীৱক উপকাৰ কৰক তাৰ কামত আহিবা সেইকাৰণে আমাক কৈছে পৰোপকাৰী হ'ব দিছে পৰোপকাৰী আমাক হ'ব দিছে আমি পৰ উপকাৰ সাধন কৰিব লাগিব কৈছে পৰোপকাৰী বহন্তি নদ্দা পৰোপকাৰী ফলন্তি বৃক্ষা পৰোপকাৰী দুহন্তি গাঁও পৰোপকাৰী সংঘান্তি জীৱনম নৈ এখনে পানী বৈ গৈ আছে নৈ পানী নৈ কি প্ৰয়োজন আছে হয়নে বাৰু আনৰ উপকাৰ কাৰণে নৈ পানী দি আছে বৃক্ষই ফল দিছে বৃক্ষ ফলবোৰ কি হয় অন্য জীৱৰ বাবে উপকাৰ সাধনৰ কাৰণে দিছে এতিয়া গায়ে গাখীৰ দিছে গায়ে গাখীৰ আমাৰ জনকল্যাণৰ বাবে দিছে আমাৰ মনুষ্য শৰীৰটো ভগৱন্তই চাৰিমুঠি জীৱক উপকাৰ কৰিবলৈ দিছে তাৰ প্ৰমাণ দধিচি মুনি হয়নে বাৰু দধিচি মুনিয়ে দেখিলে এই শৰীৰটোতো মোৰ এনেই যাব গতিকে যদি মোৰ এই শৰীৰটো মোৰ এই হাড়ডালৰ দ্বাৰা যদি দেৱসকলৰ কল্যাণ হয় লৈ যোৱা হয়নে বাৰু সেইকাৰণে কৈছে আমাৰ এই দেহটো থকালৈ আমি চাৰিমুঠি জীৱক উপকাৰ কৰিব লাগে উপকাৰ সেইকাৰণে কৰিব লাগে যদি নোৱাৰোঁ অপকাৰ কৰিব নালাগে এতিয়া মানুহবোৰ কি জানে উপকাৰ কৰাতকৈ অপকাৰ কৰাত বেছি চিন্তা কৰে আপুনি মই যদি ভাল কৰি আছোঁ পিছফালে লাগি থাকিব এইটো কি কৰি আছে ক'ত মাৰিবগৈ শান্তি নাই গম পাইছে গতিকে উপকাৰ কৰিব দিছে অপকাৰ কৰিব দিয়া নাই সেয়ে কৈছে পৰ শৰীৰক মোক বিদেশ কৰয় যদি পূজে তবু তাৰ চিত শান্ত্ৰ নয় যদি আনৰ হৃদয়ত দুখ দি কৰ্ম কৰে সেইজনৰ হৃদয় কেতিয়াও শান্তিয়ে থাকিব নোৱাৰে প্ৰথম স্কন্ধৰ ভাগৱতত হয়নে বাৰু ব্যাসদেৱ হয়নে বাৰু এতিয়া চা ব্যাসে বেদক চাৰি ভাগত বিভক্ত কৰিলে আপোনাৰ 14 শাস্ত্ৰ ৰচনা কৰিলে আৰু 18-17 পুৰাণ ৰচনা কৰিলে উগুল থুগুল মনে যেতিয়া বদৰিকা চবত বহি আছে নাৰদ উপস্থিত হ'ল নাৰদক দেখি যেতিয়া সেৱা জনাই নাৰদে ক'লে হেৰা বেদব্যাস এই তুমি বেদব্যাস সকলোৱে জানে বেদত প্ৰাগত কিয় অশান্তিত আছা সেয়া নাৰদ মই নিজে ক'ব পাৰে কিয় অশান্তিত আছা সেইকাৰণে ক'লে হেৰা তুমি গোটেই জগতখন সৰ্বনাশ কৰি দিলা তুমি যিবোৰ পুৰাণ ৰচনা কৰিলা হয়নে বাৰু গতিকে সকলোকে তুমি হিংসাৰ ধৰ্ম প্ৰৱৰ্তন কৰালা গতিকে আনক হিংসা কৰিলে আপুনি মই শান্তি থাকিব নোৱাৰো নবৌ আপুনি চাওক কাৰোবাক যদি বেয়া কথা এটা কৈ থৈ আহিল আপোনাৰ অশান্তি লাগি থাকিব মনটো চে মানুহজনক সময় ভূমকতে ক'লোঁ মই ক'ব নালাগিছিল মই আপুনি অশান্তিত তেওঁ যে পালে শব্দটো তেওঁ আপোনাক বেয়া পালে গ'ল বাদ দিলে কিন্তু আপুনি অশান্তিত থাকিব লগা হয় হয়নে বাৰু গতিকে এয়া কৈছে যিজনে পৰক হিংসা কৰি আনক দুখ দি কৰ্ম কৰি মোক পূজে কেৱল তেওঁ হৃদয়খন কেৱল অশান্তিতে থাকে আৰু কৈছে পানীক নিন্দিয়া মোক যিজনে পূজয় তাত মই তুষ্ট নহো জানিবা নিশ্চয় চাওক ভাগৱতী কিমান ধুনীয়া কৈছে ভাগৱত হ'ল বেদ কৈছে যিজনে প্ৰাণী হিংসা কৰি মোক পুজিব তেওঁৰ প্ৰতি মই কেতিয়াও সন্তুষ্ট নহওঁ গতিকে আমি জীৱক হিংসা কৰি ভগৱন্তক পুজিব নালাগে সেইকাৰণে ইয়াতে ভাগৱততে দিয়া আছে মানে ভক্তি 3 প্ৰকাৰ হয়নে বাৰু এটা দিছে তামসিক ৰাজসিক সাত্বিক এতিয়া জীৱক বধ কৰি হয়নে বাৰু বা পৰক হিংসা কৰি পূজা কৰি সিওতো ভক্তি বহু সেইটো কৈছে তামসিক ভক্তি
আৰু আমি ঐশ্বৰ্য বিভূতি পাবলৈ যি ভক্তি কৰিছোঁ এয়া হ'লে ৰাজসিক ভক্তি। আৰু ভগৱন্তই ভাল পাক, হয়নে বাৰু? ভগৱন্তৰ দুখত মই নপওঁ, 10জনে মোক ভাল পাক, এই ভক্তিটো হৈছে আপোনাৰ সাত্বিক ভক্তি। এতিয়া আমাৰ বৰ্তমান সময়ত লোকসকলে আমি 3টা ধাৰাত ভক্তি কৰি আছোঁ। ভকত সকলোৱে, আমি কোনোজন ভকত নহয় বুলি নহয়, সকলো ভকত। এই যে আপুনি ক'লে অলপ আগত, সেইজনো ভকত, সেইজন এতিয়া বুজি পালে, সেইজন হ'ল তামসিক ভকত, গম পালেনে? গতিকে এই সাত্বিক ভক্তিটোৰ মাধ্যমেহে আমি জীৱক গতি দিয়া ব্যৱস্থা পাম। আৰু যদি আমি এই ৰাজসিক তামসিকত থাকোঁ, তেতিয়াহ'লে জীৱনটোৰ জন্ম মৃত্যুৰ চক্ৰত আমি ভ্ৰমি থাকিব লাগিব, 84 লক্ষ ৰুণি ভ্ৰমণ কৰিব লাগিব। সেই কৈছে, আৰু যিজনে মোক এনেভাৱে অৱজ্ঞা উপেক্ষা দেশৰ নিন্দা এৰি পুজিব, সেইজনেহে কিন্তু মোক পাব। এতিয়া আমি সেইকাৰণে কি কৰিব লাগিব? আমি অন্যজনক চিন্তা কৰা প্ৰয়োজন নাই, কেৱল আমি প্ৰথমে নিজক চিন্তা কৰি ল'ব লাগিব যে আমি কোন, হয়নে প্ৰভু? আপুনি কোন? যদি সোধা যায় বোলে আপুনি কোন, আমি একেষাৰ ক'ব পাৰিব লাগে আমি এটা আত্মা, আমি আত্মাহে প্ৰভু। আত্মা চৈতন্য শক্তি থকাৰ বাবে আজি আপোনালোকে এই স্থানলৈ আহিলে। এতিয়া আত্মা চৈতন্য শক্তিৰ দ্বাৰাহে ভগৱন্তৰ কৰ্ম কৰাই আছে, আপোনালোকে আহি বহি আছে। যদি আত্মা এই চৈতন্য শক্তি নাথাকে তেনেহ'লে কি বুলিব মানুহজন? বিদায় ল'লে, হয়নে বাৰু? গতিকে এই চৈতন্য শক্তি হৈছে ভগৱন্ত। গতিকে সেইকাৰণে আমি জানিব লাগিব, কাৰণ আমাৰ এই দেহটো হ'ল অবস্তু। গীতাত লিখা নাই জানো? বস্তুক আৱয় আছে অবস্তু, হয়নে বাৰু? গতিকে এই অবস্তুবোৰকে আমি বস্তু বুলি ভাবি আছোঁ। আচল বস্তু হৈছে আত্মা বস্তু। আমি প্ৰথমে আত্মবোধী হ'ব লাগিব, আত্মজ্ঞানী হ'ব লাগিব, আত্মাক চিনি পাব লাগিব। সেইকাৰণে কৈছে তুমি আনক চিনি পোৱাৰ আগত প্ৰথমে নিজক চিনি লোৱা। সেইকাৰণে কৈছে প্ৰথমে নিজক চিনি লৈহে আনক চিনিবা। নিজকে চিনি নাপাওঁ বহু, আনকনো ক'ত চিনি পাম, বুজি পাইছে? গতিকে আমি নিজক চিনি পাব লাগিব। সেইকাৰণে কৈছে যিজনে এনেভাৱে সকলোবোৰ এৰি, কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ্য সকলো এৰি, বিষয় এৰি কেৱল মোৰ চৰণত ভক্তি কৰে, সেইজনেহে মোক পায়। আৰু অন্যথা পুজিলে মোক ফল নাপাবই, স্বৰূপ কৰিয়া মই কহিলোঁ আই। অন্যৰ ব্যৱস্থাই যিমান মোক নোপোজক হে আই, তাৰ পৰা একো ফল নেপায়। কেৱল যদিহে সকলোবোৰ এৰি, এতিয়া চাওক ভাগৱতে কৈছে আমাক সকলো এৰিবলৈ দেই প্ৰভুসকল, বাপ সমস্ত আই মাতৃ সমস্ত। আপোনালোকে ভাবিছে কি এইবাৰ প্ৰথম পাতিছেতো আৰু নাপাতো আৰু ভাগো চব এইবাৰ দি আছে আৰু, হয় ল'ৰা ছোৱালী পুত্ৰ পৰিবাৰ ঐশ্বৰ্য বিভূতি সকলো এইবাৰ দিছে। ইয়াত যদি ভাগৱত আৰু 2 বছৰ পাতোঁ তেনেহ'লে শেষেই আৰু, এই জীৱন লোৱা কামত নাহিব। সেইটো কোৱা নাই, কি কৈছে জানে? যিকণ সময় সাধুসংগ কৰোঁ, হয়নে বাৰু? আমি যিকণ সময় গাৰ্হস্থ্য ধৰ্মৰ পুৱা সন্ধিয়া গুৰু সেৱা কৰোঁ, সেই সময়ত সকলো এৰিব দিছে। যদি ইফালেও ধৰি থাকোঁ সিফালে ধৰি প্ৰভু চাব দেই। এটা মই কৈ দিওঁ কথা এটা, কাহিনী এটা। এজন গুৰু, 2জন শিষ্য, এজন মানে ছিনিয়ৰ এজন জুনিয়ৰ। এনে কৈছিল 2জনকে, ছিনিয়ৰ জুনিয়ৰজনক, যে এটা কথা মনত ৰাখিবা, সকলোতে তোমালোকে ঘূৰিবা কিন্তু কোনো স্ত্ৰীক স্পৰ্শ নকৰিবা, মানে মহিলাক স্পৰ্শ নকৰিবা বুলি কৈছে। বোলে হ'ব গুৰুদেৱ। যোৱা সময়তো কৈ পেলাইছে, গ'ল 2জনে। এনেকুৱাই দিন তেওঁলোকে গৈ ধুনীয়াকৈ ভিক্ষা মাগিবলৈ, এখন নদী আছিল, পানী কম আৰু পাৰ হৈ গ'ল। সেইখন গাঁৱত মানে ভিক্ষা মাগি কৰি লৈ আহিল। অহাৰ পিছত নদীখন পাৰ হৈ ইমান বৰষুণ, ধুমুহা বতাহ বৰষুণ, তাৰপিছত সন্ধিয়াও হৈ আহিছে। সেইটা সময়তে এগৰাকী ইমান সুন্দৰী মানে যুৱতীক পালে যুৱতীগৰাকীয়ে দেখিছে এতিয়া সন্ধিয়া হৈ আহিল, নদী পাৰ হ'ব লাগে, বৰষুণৰ ধাৰাত পানীও বেছি হৈ গ'ল, ভয় খাইছে পাৰ হ'বলৈ। এই 2জনক ক'লে বোলে তোমালোকে মোক নদীখন পাৰ কৰি দিয়া। ছিনিয়ৰজনে জুনিয়ৰজনক কৈছে এই চকু কি দিছে, ব'লে ব'ল নুশুনিবি, কাৰণ গুৰুদেৱে কি কৈছে নাজানো বুলি কৈছে। তাৰপিছত তেতিয়া এওঁ চিন্তা কৰিলে, এইগৰাকী যুৱতী বেলিও বহিব, ঘৰ হ'ল নদী সিপাৰ গাঁওখনত, ইয়াত যদি ৰৈ যায় ৰাতিপুৱা কি গতি হ'ব। গতিকে তেওঁ ঈশ্বৰক চিন্তা কৰি যুৱতীগৰাকীক তেওঁ এই কান্ধতে বহাই লৈ নদীখন পাৰ কৰাই দি তেওঁ ঈশ্বৰক চিন্তা কৰি গুচি আহিল। এইজনে ছিনিয়ৰজনে জুনিয়ৰজনক কৈছে, বহুত গালি দিছে, গুৰু বাক্য লংঘন কৰিলে, অমুক তমুক কিবা কিবি গালি দিছে। গোটেই বাদ্যশ মানে ছিনিয়ৰজনে জুনিয়ৰজনক গালি পাৰি আহিছে। ছিনিয়ৰজনৰ কথা জুনিয়ৰজনৰ গুৰুত্ব নাই, তেওঁ পাৰ কৰাই দি লৈ ঈশ্বৰক চিন্তা কৰি আহি আছে। আহি গুৰুদেৱৰ ওচৰ পাইছেহি। তেতিয়া ছিনিয়ৰজনৰ চকু ৰঙা খঙত। তেতিয়া গুৰুদেৱে সুধিছে বোলে হেৰা কি হ'ল তোমালোকৰ? তেতিয়া কৈছে গুৰুদেৱ একে খঙত আৰু কৈছে আজি এওঁ তুমি যিটো মানা কৰিলে সেইটোকে কৰি থাকিলে। বোলে কি কৰিলে?
বোলে স্ত্ৰী স্পৰ্শ কৰি থৈ আহিলে। তেতিয়া সুধিলে বোলে হেৰা এওঁ কোৱা কথাটো সঁচানে? বোলে গুৰুদেৱ সঁচা। কাৰণ চাওক সেইগৰাকী স্ত্ৰী বিপদত পৰিছে, কাৰণ সেইগৰাকীক উপকাৰ কৰাটো আমাৰ কৰ্তব্য। কাৰণ আমাৰ শৰীৰটোৱে অলপ আগতে যে ক'লোঁ পৰো উপকাৰী, পৰ উপকাৰ সাধনৰ বাবে দিছে। এতিয়া কৈছে গুৰুদেৱ তেতিয়া মই স্ত্ৰীগৰাকী স্পৰ্শ কৰিলোঁ ঠিক, যদি মোৰ অপৰাধ হৈছে ক্ষমা কৰিব, আৰু মই স্পৰ্শ কৰিলোঁ স্ত্ৰীগৰাকীক শিপাই পাৰ কৰি মই তেওঁক এৰি থৈ গুচি আহিলোঁ। কিন্তু এখেতে কি কৰিছে জানে? স্ত্ৰীগৰাকী কিন্তু স্পৰ্শ নকৰিলে ডাইৰেক্ট, কিন্তু এতিয়ালৈ তেওঁ স্ত্ৰীগৰাকীয়ে চুই আছে বুলি কৈছে। বুজি পাইছেনে কথাটো? চুই আছে, বুজি পাইছে? তাৰমানে তেতিয়াৰ পৰা সেইগৰাকী যুৱতীৰ কথাই মনটোৱে ভাবিয়ে আছে। বুজি পালেনে? স্পৰ্শ কাক কৈছে? গতিকে চাওক এতিয়া ধৰক ক'লে এইটো বস্তু ধৰক আপোনালোকে এইটো বেয়া বস্তু পেলাই আমি পেলাই দিলোঁ, হাতৰ পৰা গ'ল, এই শৰীৰৰ পৰা এৰি দিলোঁ, যদি মনৰ পৰা এৰি দিয়া নাই। বুজি পাইছেনে কথাটো? বুজিছে? অসুবিধা আছে নেকি বুজাত? তাত এই সাধু সংগত গুৰু সেৱা কৰাৰ সময়ত বিষয়টো মনৰ পৰা এৰি দিব, এই কথাটোৱে কৈ আছোঁ, গম পালেনে? এনেইতো আৰু বিষয়টো আপোনালোকে আমি হাতে ধৰি ঘূৰি নুফুৰোঁ, গতিকে মনৰ পৰা সেই সময়ত আমি এৰি দিব লাগিব, নহ'লে কি গতি হ'ব জানে? ঈশ্বৰক আমি কেতিয়াও নাপাম। সৰুকৈ কাহিনী এটা কওঁ, বেয়া পাব নেকি? এজন ভকতে গুৰু সেৱা কৰিবলৈ সেইখন দেৰি হৈছে ৰাতিপুৱা, সদায় আমি ঢল পোৱাতে কৰিব লাগে। তেওঁ মানে এইবাৰ ৰঙাবেলি ওলাই গ'ল। আমাৰ এতিয়াও বহুত ভকত আছে দিয়ক 9-10টা বজাত গোঁসাই ঘৰত সোমোৱা, তাৰমানে এই যেনে তেনে খেহিয়াই মেহিয়াই মানে স্কুলত গৈ থকাকৈ জনাওঁ, সেইটো ক'ব লাগিব। কাৰণ সদায় ঢল পোৱাতে সোমাব লাগে। এতিয়া আমাৰ এই প্ৰভুসকলৰ কথাটো অলপ সুকীয়া, ৰাতি কেতিয়াবা 2-2:30 সোমায়, অকণমান উঠোঁতে দেৰি হয়, বেলেগ কথা। এই যিসকলে গৃহস্থ ধৰ্মত সদায় থাকে সেইসকলে ৰঙাবেলিত আপোনাৰ গোঁসাই ঘৰত সোমায়। যাওক, তেওঁ মানে দেৰি হৈছে, ফটাফট গোঁসাই ঘৰ চাফ চিকুণ কৰি মেলি লৈ গোঁসাই ঘৰত মানে এতিয়া ধৰক হেৰি কৰিব, প্ৰসংকীৰ্তন কৰিব, ধৰক আসন লোৱা নাই আৰু বাহিৰলৈ কিবা এটা নিবৰ কাৰণে আহোঁতে ছাগলী বেপাৰী এটা পালে আপোনাৰ, পালে বোলে ক'লে বোলে হেৰি নহয় দেউতা ছাগলী বেচিব লগা আছিল নেকি? ক'লে বোলে বোপাই ছাগলী আছিল কিন্তু বোৱাৰীজনীও নাই নহয়, দেৰিকৈ আহিবি যা। ক'লে দেউতা এইকেইটা ন ছাগলী? বোলে ছাগলীকেইটা হয়, কিন্তু দাম কিমান লাগিব? সেই তই বৰ বেয়া সময়ত আহিলি, এতিয়া ময়ো গুৰু সেৱা কৰিব লাগে। তাৰপিছতে ক'লে বোলে বোপাই ছাগলীকেইটা এটা বেচিব, 2টা আছে, যোনটো নিও সেইটোকে নিবি, একে সমান, এটাই বেচিব, তই 600 টকা হ'লে দে আৰু যা, পইচা দে আৰু যা। বোলে দেউতা টকা 300 দিম, মোৰ কথা পতা সময়। গোঁসাই ঘৰত সোমাই গ'ল, বোৱাৰীক লগ পাই গ'ল বাটত, বোৱাৰীয়ে লৈ আহিল মাতি, ছাগলীৰ দামটো হ'ল, বোৱাৰীজনে 600-700 কিবা ক'লে আৰু। তাৰপিছত আৰু এতিয়া কথা হ'ল কি, বুঢ়াই মানে গোঁসাই ঘৰত প্ৰসংগ আৰম্ভ কৰিছে আৰু লাহে লাহে তাল কোবাই ইফালে বোৱাৰীৰ লগত ছাগলীৰ বাবে দাম দৰ চলি আছে, কাণখন পৰি আছে ইয়াত, চাওক মানটো আছে তাত মনটো আছে ইয়াত। লাষ্ট টাইম এতিয়া প্ৰসংগ কৰি আছে, মাতো দিবা নোৱাৰে, 400 টকা দিব এতিয়া, বেপাৰীটোৱে দিছে। বুঢ়াকৰ কথা ঢিলাই আছে, ছাগলী এৰিব এতিয়া, উপায় নাপায় প্ৰসংগকে এৰি দিলে, পুৰা বৰতাল কোবাইছে আৰু ল বকুশ 2টি ভাই 600 টকা কম নাই। আকৌ যেতিয়া কথা পাতি একদম পুৰা ল বকুশ 2টি ভাই 600 টকা কম নাই। বুঢ়াকে ভাবিছে দেউতা প্ৰসংগ আজি সলনি হৈ গ'ল কা, লগে লগে বুঢ়াকে গম পাই গ'ল নিশ্চয় বেপাৰীটো আহিছিলে, দেউতাই দাম কৈছিলে। তেতিয়া কৈছে বোলে দাদা 600 টকা হ'লে দিম, নহ'লে নিদিওঁ। তাৰ 600 টকাত ছাগলী কিনি লৈ গ'ল। বুঢ়াই ওলাই আহি পেলাই কৈছে ময়ো এতিয়া ইমান বেয়া সময়ত পৰি গ'লোঁ নহয়, গতিকে উপায় নাপায় আজি ঈশ্বৰৰ ওচৰতে দুখ লগালোঁ আৰু বুলি কৈছে। সেনেকৈ ভক্তি কৰিলে আমি গোঁসাই ঘৰত সোমালে নহ'ব। ক'ৰবালৈ যাবলৈ কিবা ভেজাল আছে থাকক, ঈশ্বৰৰ ওপৰত এৰি দিয়ক। ভগৱন্তই কৈছে তুমি যদি মোক সেৱা কৰা, মোৰ ওচৰত অৰ্পণ কৰা, মই তোমাৰ সকলো দায়িত্ব ল'ম। আমি আকৌ নিজে নিজে দায়িত্ব লৈ আছোঁ, হয়নে প্ৰভু? সেইকাৰণে চাওক, আমি যদি দায়িত্ব লৈ থাকোঁ, বেলেগে আমাৰ দায়িত্ব নল'ব, আমি এখন দায়িত্বভাৰ বেলেগক অৰ্পণ কৰি দিব লাগে। সেই শেষত আমাক সুন্দৰভাৱে কৈছে এহিমতে তজুৱাকে কহিলোঁ বিদিত, ভক্তি সাংখ্য যুগৰ 2 পুৰুষৰ হিত। হে মা, এনেভাৱে তোমাৰ আগত ক'লোঁ ভক্তি সাংখ্য যুগৰ কথা। এয়া হৈছে পুৰুষৰ হিত। পুৰুষ বুলি কওঁতে আমাৰ 4জন পুৰুষ, হয়নে বাৰু? 4 পুৰুষাৰ্থ তাহাৰৰ নিজৰা হৰি নাম মূলধাৰা। প্ৰথম পুৰুষ হৈছে যিজন ন্যায়কাৰ নিৰঞ্জন, দ্বিতীয় পুৰুষ হৈছে যিজন অনন্ত শয্যাত শয়ন কৰি থকা, হয়নে বাৰু, জলত যে। তাৰপিছত 3 নম্বৰ পুৰুষ হৈছে সকলো আত্মাৰ মানে 4 মুঠি জীৱৰ লগত থকা, আৰু 4 নম্বৰজন হৈছে আমাৰ প্ৰত্যেকৰ নিজৰ নিজৰ লগত থকাজন। গতিকে এই 4জন পুৰুষৰ সাৰ্থ কৰ্ম আজি সুন্দৰভাৱে দেৱহতী মাতৃ কপিল মহাপ্ৰভুৱে কোৱাৰ চলেৰে আমাৰ সমস্তক কৈছে।